পুলিচ ষ্টেচনলৈ কল কৰিছোঁ। তেওঁলোকে 5 মিনিটৰ ভিতৰত তেখেতলোকে আমাৰ গৈ পেলাই জেগাত উপস্থিত হ'ল। উপস্থিত হোৱাৰ লগে লগে তেখেতলোকক ক'লোঁ, ছাৰ এনেকুৱা কথা বোলে আপোনালোক থানাত যাব লাগিব। গাড়ীখন লৈ পেলাই আমি থানা পালোঁহি। থানাত আমি গাড়ীখন খুলি চাইছোঁ, ডিগিটোত কটা আছে। ডিগিটোত কাটি আপোনাৰ ছাগলী মুত, নোম, গৰুৰ গোবৰ সমস্তখিনি গাড়ীৰ ডিগিত লাগি আছে, মোৰ নিজৰ গাড়ীত লাগি আছে। আৰু গাড়ীখন আপোনাৰ নাম্বাৰ প্লেটটো চেঞ্জ কৰি পেলালে সিমানতে। এতিয়া আমি আৰক্ষীক এজাহাৰ দিছোঁ ইয়াত। এতিয়া কি বিচাৰিছে আপুনি? আমি তদন্ত বিচাৰিছোঁ যে এই দুচক্ৰৰ গৰু চুৰ ছাগলী চক্ৰৰ লগত যি জড়িত আহিছে তৎকালীনভাৱে তেখেতলোকক ধৰি পেলাই কৰায়ত্ব কৰিব লাগে। হয়, আমাৰ ঘৰ যোৰহাট কাকজান। মোৰ নাম পংকজ বৰা। হয়, এখন মোৰ গাড়ী হয়, মোৰ ঘৰ যোৰহাট কাকজানত। আপোনাৰ নৱেম্বৰৰ 22 তাৰিখে গাড়ীখন মোৰ দুলীয়াজানৰ ইন্দ্ৰাণী ৰয় আপোনাৰ এগ্ৰিমেণ্ট কৰি দিয়া হৈছিলে পাৰ মান্থ 25,000। তাৰপিছত গাড়ীখন তেওঁলোকে লৈ আনিলে। গাড়ী আপোনাৰ চলাই থাকে, আপোনাৰ পইচা দিয়া পে'মেণ্ট দিয়া আমাক খেলি মেলি কৰিলে। এই মাহৰ পৰা পইচা আজি দিম কাইলৈ দিম তেনেকৈ কয়, নিদিয়ে। তাৰপিছত তেওঁলোকক ফোন কৰিলে কয়, মিছা কথা কয় যে মোৰ আজি স্কুটিৰ পৰা পৰিলোঁ, কিবা হ'ল, তেনেকৈ কৈ থাকে। তাৰপিছত মোৰ সন্দেহ হ'লত মই গাড়ীখন বোলো চাই আহোঁগৈ বুলি আহিলোঁ ডিব্ৰুগড়। তেওঁ দুলীয়াজানৰ, তেওঁ কৈছিলে যে আমি বেলেগক কণ্টেক্টত দি থৈছোঁ নে কিবা কৰিছিল তেনেকৈ বুলি কৈছিলে। আৰু আমি সেই সন্দেহত বোলো গাড়ী কাৰোবাক বন্ধক দিলে নি বা কিবা কৰিলে নি চাই আহোঁগৈ বুলি আজি দেউতাই পাপাই মই আহিলোঁ ডিব্ৰুগড়ত আহি গাড়ী মোৰ GPS লাগি আছিলে গাড়ীখনত। GPSৰ মতে মই গাড়ী চাই আছোঁ, গাড়ীখনৰ ওচৰতে মই ৰৈ আছোঁ, কিন্তু গাড়ীখন মই ধৰিব পৰা নাই। তাৰপিছত গাড়ী কাৰণ ধৰিব পৰা নাই, তেওঁলোকে গোটেই নাম্বাৰ প্লেটটোৱে চেঞ্জ কৰি দিলে। গাড়ী নাম্বাৰ আছিলে AS03AL, এতিয়া গাড়ী নাম্বাৰ প্লেট কি? এতিয়া গাড়ী নাম্বাৰটো হ'ল AS01FEFL8892। আগতে আছিলে AS03AL 6671। মোৰ পাপাৰ নামত আছিলে পংকজ বৰা। তাৰপিছত গাড়ীখন আমি ধৰিব পৰা নাই। তাত য'ত গাড়ী আছিলে দুখন ডিজায়াৰ একেলগে আছে আৰু এটা ল'ৰা বহি আছিলে। আমি ওলাই গুচি আহিলোঁ। ওলাই অহাৰ পিছতে গাড়ীখন ওলাই আহি আপোনাৰ এই য'ৰ ডিব্ৰুগড় ফুল বাগান গুৰুদ্বাৰটো আছে তাৰ কাষত গাড়ীখন লগাই দিলে। তাৰপৰা গাড়ীখন আহি চাইছোঁ, তথাপিও ধৰিব পৰা নাই। গাড়ী নম্বৰ প্লেট চেঞ্জ, কিন্তু GPSৰ লোকেশ্যন অ'কে ওলাইছে। মোৰ গাড়ীখন অলপ মানে দেউতাই পোষ্টখুটাত লগাই এই দুৱাৰখন মানে সুমুৱাই থৈছিলে। তেতিয়া দেখিছোঁ দুৱাৰখনৰ দাগটো সেইটো একদম ছেইম আছে। সেইপিনে মই এবাৰ গাড়ীখন মোৰ লগৰ এটাই চলাই পিনি মানে গাড়ীখন লগাইছিলে, ইপিনে দুৱাৰত সেইটোও আছে। ষ্টিকাৰটো এটা ষ্টিকাৰ আছিলে ক'লা, সেই লগাই থোৱা ষ্টিকাৰটো আঁতৰাই থৈছে, কিন্তু আঁতৰাই থোৱা চিন আছে। তাৰপৰা মই দেখিলোঁ এই নাম্বাৰ প্লেটটো সলোৱা চিন পাইছোঁ। চাবি মোৰ লগত, চাবিটো ক'ত থাকিলে? চাবিটো যেতিয়া খুলিছোঁ গাড়ী খোল খাইছে। আৰু গাড়ী মোৰ ভিতৰৰ গোটেই চিট কাটি চিট নতুন লগাই ফিউল কেপ গোটেই ভাঙি চিট লগাই গোটেই অৱস্থা নাই। ভিতৰত এতিয়া গোটেই গৰু ছাগলী গোবৰ, গৰু গোন্ধ, বিস্কুট আছে, চোলা আছে, ছাগলী মুখত মাৰিবলৈ, গৰু মুখত মাৰিবলৈ টেপ আছে। তেওঁলোকে আনি পিনি ছাগলী চুৰ গৰু চুৰৰ চক্ৰৰ লগত গাড়ীখন মোক ব্যৱহাৰ কৰিছিলে আৰু চুৰ কৰিছিলে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।